আপোনালোকে জানে যে অসম ফাৰ্মাচী কাউন্সিলত 2023 চনত আমি এটা গোচৰ দিছিলোঁ 2196। সেইটো আছিলে পূৰ্বৰ যিজন সভাপতি মানে প্ৰেচিডেণ্টজনেই হ'ল ৰিটাৰ্ণিং অফিচাৰ। এইটো আমাৰ এক্টত আছে, ৰুলতো আছে, প্ৰেচিডেণ্টজনেই ৰিটাৰ্ণিং অফিচাৰ হয়। আৰু তেখেতে মানে ইলেকশ্যনটো হ'ব লাগে 8+2 মতে আপোনাৰ বেলট পেপাৰত, কিন্তু তেখেতে গভৰ্ণমেণ্টৰ কোনো জাতৰ এমেণ্ডমেণ্ট অৰ্ডাৰ কপি নোলোৱাকৈ নিজাববীয়াকৈ তেখেতে অনলাইনত ইলেকশ্যন পাতিছিলে। আমি সেইটো হাইকোৰ্টত মহামান্য উচ্চ ন্যায়ালয়ত চেলেঞ্জ কৰিছিলোঁ আৰু উচ্চ ন্যায়ালয়ে তাৎক্ষণিকভাৱে সেই ইলেকশ্যন কেঞ্চেল কৰিছিলে। আৰু সেই অৰ্ডাৰত স্পষ্টভাৱে লিখা আছিলে যে প্ৰেচিডেণ্ট কাম ৰিটাৰ্ণিং অফিচাৰে এজ ফৰ এক্ট এণ্ড ৰুল 8+2 মতে ইলেকশ্যনটো বেলট পেপাৰত সম্পূৰ্ণ কৰিব লাগে। কিন্তু তেতিয়া আমি জনা নাছিলোঁ যে এই প্ৰেচিডেণ্টজনৰ অলৰেডি ম্যাদ উকলিল, মানে পূৰ্বৰ যিটো কমিটি হৈছিলে এইটো 17/5/2017 চনত, সেই হিচাপত 5 বছৰত তেখেতৰ ম্যাদ 16/5/2022 ম্যাদ গুচি গ'ল। এই কথাখিনি তেখেতে আমাক নজনালে, ইভেন কি আদালতকো নজনালে। কোৰ্টৰ অৰ্ডাৰ আমি তেখেতক দিলোঁ, তেখেতে নিজাববীয়াকৈ এই গোটেই কথাখিনি গোপন ৰাখি আমাকো অন্ধকাৰত ৰাখি তেখেতে বেলট পেপাৰতে ইলেকশ্যনটো মানে সম্পূৰ্ণ কৰিলে। আৰু এই ইলেকশ্যন সম্পূৰ্ণ কৰিব যাওঁতে আপোনাৰ তেখেতে যিটো হেৰি কৰিছিলে, আপোনাৰ গেজেট নটিফিকেশ্যন পাব্লিছ কৰিছিলে, সেই গেজেট নটিফিকেশ্যনখনত তেখেতে নিজে ৰিটাৰ্ণিং অফিচাৰ হিচাপে ইয়াত চহী কৰিছে। চাওক, গেজেট নটিফিকেশ্যনখনত এইটো চব হেৰি আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা কৰিব লাগে। তেখেতে কিমান ডাঙৰ ক্ৰাইম কৰিছে, এই গেজেট নটিফিকেশ্যনখন তেওঁ নিজাববীয়াকৈ হেৰি কৰিলে আৰু ইয়াত প্ৰেচিডেণ্ট ৱাৰ্ডটোৱে কাটি দিলে। 2196 আদালতৰ নিৰ্দেশ আছিলে প্ৰেচিডেণ্ট কাম ৰিটাৰ্ণিং অফিচাৰ, কিন্তু প্ৰেচিডেণ্টটো ইয়াৰ পৰা নাইকিয়া কৰি তেখেতে MC ডেকা ৰিটাৰ্ণিং অফিচাৰ অনলি কৰি দিলে, যিটো আমাৰ একমতে কমপ্লিটলি ইলিগেল। আৰু এই ধৰণৰ গেজেট নটিফিকেশ্যন যদি অৰ্ডিনেৰী মানুহে যিকোনো মানুহে পাব্লিছ কৰিব পাৰে, তেতিয়াহ'লেতো এইটো মানে জঘন্য এটা অপৰাধ মই ভাবোঁ। আৰু এই সন্দৰ্ভত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকৰ সংবাদ মাধ্যমত অনুৰোধ জনাওঁ, এই ধৰণৰ ব্যক্তিক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে, নহ'লে এওঁলোকে এই ধৰণৰ ক্ৰাইম কৰিয়ে থাকিব। আচ্ছা, লগতে আৰু এটা কাম কৰিছে, চাওক, তেখেতে ইলেকশ্যনটো বিভিন্ন বেমেজালিৰ মতে নিজাববী কৰিলে, কৰি পেলাই ইলেকশ্যনৰ 6জন ব্যক্তি চিলেকশ্যন হেৰি কৰিলে, ইলেকশ্যন জিকা বুলি তেওঁ পাব্লিছ কৰিলে। এইটো আসাম গভৰ্ণমেণ্টে কৰিব লাগিছিলে। ইয়াতো তেখেতে MC ডেকা ৰিটাৰ্ণিং অফিচাৰ, মানে ইয়াতো প্ৰেচিডেণ্ট নাই। আমাৰ ৰুলত আছে প্ৰেচিডেণ্ট কাম ৰিটাৰ্ণিং অফিচাৰ, প্ৰেচিডেণ্ট ৱাৰ্ডটো মানে তেওঁৰ যে ম্যাদ গুচি গ'ল সেই কথাটো তেওঁ মানে গোপন ৰাখি ইয়াত ৰিটাৰ্ণিং অফিচাৰ ভাবিছে কি মই ৰিটাৰ্ণিং অফিচাৰ হৈ যাওঁ, কিন্তু আমাৰ ৰুলত ৰিটাৰ্ণিং অফিচাৰ কোনো শব্দ নাই। আমাৰ হ'ল প্ৰেচিডেণ্ট কাম ৰিটাৰ্ণিং অফিচাৰ। আৰু 2196 অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ নিৰ্দেশ আছিল প্ৰেচিডেণ্ট কাম ৰিটাৰ্ণিং অফিচাৰে ইলেকশ্যনটো পাতিব লাগে। যিহেতু এই গেজেট নটিফিকেশ্যনখন তেখেতে যিহেতু তেওঁৰ টাৰ্ম 2022 চনৰ 16 মে'ত এক্সপায়াৰ হৈছে, সেই সন্দৰ্ভত এটা গোচৰ মহামান্য উচ্চ ন্যায়ালয়ত ৰেজিষ্টাৰ হৈছিলে 992/2024। মানে এই গেজেট নটিফিকেশ্যন আমাৰ এজন ফাৰ্মাচিষ্ট, আমাৰ আৰপুৰে হেৰি হয় দিগন্ত চক্ৰৱৰ্তী, তেখেতে চেলেঞ্জ কৰিছিলে এই গেজেট নটিফিকেশ্যন 100% ইলিগেল। যিহেতু টাৰ্ম এক্সপায়াৰ হোৱাৰ পিছত তেওঁ প্ৰেচিডেণ্টেই নাই, গতিকে তেওঁ কেনেকৈ গেজেট নটিফিকেশ্যন পাব্লিছ কৰিলে। সেই গোচৰটো আজি যোৱা বছৰ ফেব্ৰুৱাৰী মাহতে কৰিছিলে। আজি মানে 18 মাহ ধৰি তেখেতৰ ফালৰ পৰা কোনো ধৰণৰ মানে শপতনামা আদালতত জমা দিব পৰা নাই, ইভেন কি অসমৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰাও কোনো জাতৰ শপতনামা দিব পৰা নাই। মানে কেছটো সম্পূৰ্ণৰূপে চাব জুডিচিয়েল আছে। আৰু এই ইলেকশ্যন চলাকালীন অৱস্থাত তেখেতে বিভিন্ন ধৰণৰ বিসংগতি কৰিছিলে। আৰু সেই সন্দৰ্ভত আমাৰ লগৰ হেৰি ইকবাল হুছেইন আৰু আমাৰ প্ৰেচিডেণ্ট মুছাহিদ আহমেদ, তেওঁলোকে আৰু এটা গোচৰ দিলে। তেখেতে কি কৰিলে, ইলেকশ্যনটো কমপ্লিট কৰিলে, শনিবাৰ দিন আছিল 24 তাৰিখ। 24 তাৰিখে সম্পূৰ্ণ কৰা ইলেকশ্যনৰ 26 তাৰিখে ৰাতিপুৱা, মানে শনিবাৰ দেওবাৰটো মাজত গ'ল, ৰাতিপুৱা 9:30 অফিচত গৈ গোটেই ফৰ্ম চিখিনি জ্বলাই দিলে। ফৰ্ম চি হ'ল আমাৰ ফাৰ্মাচিষ্টৰ মানে যিটো বেলট পেপাৰ থাকে, তেওঁৰ এটা আইডেণ্টিফিকেশ্যন ডকুমেণ্ট। তাত মানে ফাৰ্মাচিষ্টজনৰ নাম, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ইভেন কি ফাৰ্মাচিষ্টজনৰ ছিগনেচাৰ থাকে। তাৰমানে তেওঁ ইলেকশ্যনত যে বিসংগতি কৰিছে ইয়াতে স্পষ্ট। আৰু এই সন্দৰ্ভত আমি আৰু এটা গোচৰ দিছিলোঁ মহামান্য উচ্চ ন্যায়ালয়ত, সেইটো হ'ল 1563 এইটো গোচৰ দিয়াৰ পিছত আদালতত গোচৰটো প্ৰায় 1 বছৰমান চলাৰ পিছত যোৱা 10 জুন তাৰিখে এই গোচৰৰ জাজমেণ্ট দিলে মহামান্য উচ্চ ন্যায়ালয়ে। জাজমেণ্টত গোটেইখিনি কথা স্পষ্ট হৈছে।
ইয়াত চাওক অলৰেডি এই 4 নম্বৰ পইণ্টত লিখিছে যে এই ইলেকশ্যন চলাকালীন অৱস্থাত তেখেতে বাই ইলেকশ্যন কৰিছে 9+A 9+B মানে ফৰ্ম চিটো জ্বলাই দিলে যে যিটো আমাৰ এই 9B মতে তেখেতে 6 মাহ সংৰক্ষণ কৰিব লাগে কিন্তু সংৰক্ষণ নকৰি পেলাই একদিন পিছতে জ্বলাই দিলে এইটো এটা জঘন্য অপৰাধ কৰিছে আৰু এই সন্দৰ্ভত আমি আমাৰ দিছপুৰ থানাত এটা এজাহাৰো দিয়া আছে তেখেতৰ ওপৰত আৰু পিছত কোৰ্টে কি কৰিলে এই গোটেইখিনি বস্তু চাই পেলাই দেখিলে যে এইটো ইলেকশ্যনটো কমপ্লিট ইলিগেল এজন আনঅথৰাইজ পাৰ্চনৰ দ্বাৰা গেজেট নটিফিকেশ্যন ইলেকশ্যন চলাকালীন অৱস্থাত ফৰ্ম চি বেলট পেপাৰ জ্বলাই দিয়া যিখিনি ডকুমেণ্ট 6 মাহলৈকে মানে সংৰক্ষণ কৰিব লাগে তেখেতে কৰা নাই আৰু এই গোটেইখিনি চাই আদালতে অলৰেডি 10 নম্বৰত স্পষ্টভাৱে কৈছে ফ্ৰম দ্য এফোৰছেড ইট ইজ ক্লিয়াৰ দেট দ্য প্ৰেয়াৰ মেড ইন দিছ ৰিট পিটিশ্যন cancellation of the election and holding of fresh election can very well high courtও কৈছে যে যেহেতু ইলেকশনটো গোটেইটো খেলিমেলি হ'ল আনঅথৰাইজ পাৰ্চনৰ দ্বাৰা গেজেট নটিফিকেশ্যন ফৰ্ম চি বেলট পেপাৰ জ্বলাই দিয়া বা যিখিনি আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা ৰিজাল্ট ডিক্লেয়াৰ কৰি দিছিলে কৰা হোৱা নাই গতিকে ফ্ৰেছ ইলেকশ্যনটো কোৰ্টে কৈছে ভেৰি ৱেল বুলি আচ্ছা এই সন্দৰ্ভত কি হ'ল আজি 4 দিন আগত 26 তাৰিখে গুৱাহাটী প্ৰেছ ক্লাবত এটা আপ বুলি এটা সংগঠন আছে তেওঁলোকে এটা প্ৰেছ মিট দিছিল আপোনালোকৰ বহুতো সংবাদ মাধ্যমত মই দেখা পাইছো ডিজিটেলতো ওলাইছে প্ৰিণ্ট মিডিয়াতো ওলাইছে তেওঁলোকে কৈছে আদালতৰ পৰা সকলো মুক্ত কৰি দিলে তেওঁলোকে এই লাষ্টৰ 13 নম্বৰ পইণ্টটো আপোনালোকৰ আগত আধাহে পঢ়িলে এই ওপৰৰ লাইনকেইটাই পঢ়িলে তলৰখিনি আৰু নপঢ়িলে ইয়াত স্পষ্ট বাৰে বাৰে অলৰেডি আমাৰ অনাৰেবল কোৰ্টে কৈছে যে আমাৰ এটা এক্ট আছে ইলেকশ্যন এক্ট 1959 আপোনাৰ সেকশন 20 ৰুল 25ত যে এই ইলেকশ্যন চলাকালীন অৱস্থাত যদি কিবা ক্ৰাইম হয় কিবা ইলিগেল এক্টিভিটিজ হয় তেতিয়াহ'লে ষ্টেট গভৰ্ণমেণ্টে তেওঁলোকৰ ওপৰত একশ্যন ল'ব পাৰে কোৰ্টে বাৰে বাৰে কৈছে যে এই ইলেকশ্যন এক্ট 1959 ৰুল 25 বাৰে বাৰে কৈছে ৰুল 25 মতে মানে কমিশনাৰ এণ্ড ছেক্ৰেটাৰী ডাইৰেকশ্যন দিছিলে যে ইয়াৰ এইটোৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে তেখেতসকলে ওপৰৰ 4টা লাইন পেলাই কৈ পেলাই মানে এটা সংবাদ মাধ্যম বিপথে পৰিচালিত কৰাৰ দৰে কৰিছে এইটো সম্পূৰ্ণ এটা মানে আমি খুবেই লাজ পাইছো এই কথাটো ফাৰ্মাচী সংগঠনৰ এজন নেতাই তেখেতে এই ধৰণৰ ভুৱা তথ্য ৰাইজৰ আগত বা ফাৰ্মাচীৰ আগত দাঙি ধৰাটো আমি কোনোপধ্যেই মানে মানি ল'ব পৰা নাই যাৰ কাৰণে আজিৰ প্ৰেছমিট আয়োজন কৰিছো আৰু এই নিৰ্দেশটো দিছিলে কমিশনাৰ এণ্ড ছেক্ৰেটাৰী আৰু তেখেতক 90 দিনৰ সময় বান্ধি দিছে যে 90 দিনৰ ভিতৰত এই এণ্টায়াৰ প্ৰচেছটো যিমান ইলিগেল হৈছে যি আছে সেকশন 25 মতে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব লাগে এই 90 দিন সময় দিয়াৰ পিছতো এই মানে পাবতগজ সংগঠনটোৱে কি কৰিছে আপোনালোকৰ প্ৰিণ্ট মিডিয়াৰ পেপাৰৰ যোগেদি গম পালো আমাৰ আসাম ফাৰ্মাচী কাউন্সিলৰ ৰেজিষ্ট্ৰাৰক লিগেল নোটিছ পঠাইছে যে 15 দিনৰ ভিতৰত কাউন্সিল গঠন কৰি দিব লাগে তেওঁলোকৰ কিয় ইমান হেতা ওপৰা লাগিল অনাৰেবল কোৰ্টে সময় দিছে 90 দিনত আৰু সময় দিছে কমিশনাৰ ছেক্ৰেটাৰীক তেখেতসকলে কমিশনাৰ ছেক্ৰেটাৰী নামত লিগেল নোটিছ নকৰি পেলাই আমাৰ আসাম ফাৰ্মাচী কাউন্সিল ৰেজিষ্ট্ৰাৰক লিগেল নোটিছ কৰিলে যে 15 দিনৰ ভিতৰত অসম ফাৰ্মাচী কাউন্সিল গঠন কৰিব লাগে এইটো মই ভাবো মহামান্য উচ্চ ন্যায়ালয়ক সম্পূৰ্ণৰূপে তেওঁলোকে মানে নেগলেক্ট কৰিছে গতিকে ইয়াৰ ওপৰত আমি তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা ল'ম আৰু হয়তো কালি বা পৰহি আমি আকৌ মানে আদালতক এই গোটেই বিষয়টো অৱগত কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত